অসমত এতিয়া চাৰিওদিশে নিৰ্বাচনৰ বতাহ চলি আছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ষ্টেচন চাৰিআলিত। ষ্টেচন চাৰিআলিত ৰাইজৰ দলৰ এজন প্ৰাৰ্থী ভৱেন মোহনৰ কাষত। আৰু ভৱেন মোহনৰ পৰা আমি কিছু কথা জানিব চেষ্টা কৰিম। দাদা স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। নিৰ্বাচনৰ প্ৰস্তুতি কেনেকুৱা চলিছে? নিৰ্বাচনৰ প্ৰস্তুতি ইতিমধ্যে বহুতখিনি আগবাঢ়ি গুচি গৈছে আৰু এতিয়ালৈকে পৰিৱেশবোৰ অহা নাই। কম সময়ৰ ভিতৰতে মানে ফেব্ৰুৱাৰী প্ৰথম সপ্তাহ মানৰ পৰা এটা ধুমুহা গতিত অসমত ৰাজনৈতিক পৰিৱেশ সলনি হ'ব। ৰাইজৰ দলৰ পৰিস্থিতি শিৱসাগৰৰ বাহিৰে আন জেগাত কেনেকুৱা বুলি ভাবে? শিৱসাগৰত যি ধৰণৰ ৰাইজৰ দলৰ এক উখল মাখল পৰিৱেশ, ঠিক তেনেকৈ যিকেইটা সমষ্টিত ইতিমধ্যে ৰাইজৰ দলে থিৰাং কৰিছে কেণ্ডিডেট দিয়াৰ কাৰণে, গতিকে সেইকেইটা সমষ্টিটো একেই ধৰণৰ উচ্ছ্বাস আৰু একেই ধৰণৰ জনসাধাৰণৰ হাবিয়াস যাতে সেই সমষ্টিসমূহত ৰাইজৰ দলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিবৰ কাৰণে ইতিমধ্যে সাধাৰণ ৰাইজে সংকল্প লৈছে। আপুনি কোন জেগাৰ পৰা খেলিম বুলি ভাবিছে? আমি সিদ্ধান্ত কৰিছোঁ মাহমৰা সমষ্টিৰ পৰাই প্ৰাৰ্থীত্ব আগবঢ়াম আৰু সেই হিচাপে আমি মাহমৰা সমষ্টিতেই ইতিমধ্যে বহুদূৰ আগবাঢ়ি গৈছোঁ আৰু জনসাধাৰণৰ মাজত আমি সোমাই আছোঁ একেৰাহে, আৰু জনসাধাৰণে আমাক খুব সোনকালে আঁকোৱালি লৈছে। বৰ্তমানলৈকে নিৰ্বাচনী প্ৰচাৰ কেনেকুৱা চলিছে? নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে হৈ আছে। আমি গাঁও ভোট কেন্দ্ৰ অনুসৰি কাম কৰিছোঁ আৰু আমাৰ কৰ্মকৰ্তাসকলে দৈনিক গাঁৱৰ মানুহৰ লগত সম্পৰ্ক কৰি আছে আৰু গাঁৱৰ মানুহৰ যি অভাৱ, গাঁৱৰ মানুহৰ যি অভিযোগ আৰু গাঁৱৰ মানুহে যি ধৰণে জীয়াতু ভুগি আছে, এই সকলোবিলাকৰ খবৰ লৈ আছে আৰু ইতিমধ্যে আমাৰ কাৰ্যকৰ্তাসকলে জনসাধাৰণৰ সহমত আৰু জনসাধাৰণৰ সমৰ্থনা ইতিমধ্যে সংগ্ৰহ কৰিছে। বিজেপিয়ে কৈ আছে যে ৰাইজৰ দলৰ কোনো পধ্যে এইবাৰ টিকেট নাপায় বা যি মিত্ৰজোঁট হ'ব সেই মিত্ৰজোঁটৰ শাসন কৰিব নোৱাৰে বুলি এটা কথা ওলাই আছে। বিজেপি শাসনত আছে আৰু বিজেপি অহাবাৰ আকৌ বিজেপি শাসনত থাকিব বুলি কৈছে। শাসক দল এটা শাসনত থাকিলে বহু কথা ক'ব পাৰে আৰু বহু সিদ্ধান্ত জনসাধাৰণৰ মাজত দিব পাৰে, কিন্তু যি ধৰণে জনসাধাৰণৰ সৰ্বাংগীন কল্যাণৰ কাৰণে চৰকাৰখনে কাম কৰিব লাগিছিলে সেই ধৰণে একো কাম কৰা নাই। আজি চৰকাৰখন কিয় লাগে? চৰকাৰখন এইকাৰণে লাগে জনসাধাৰণৰ সৰ্বাংগীন মংগল আৰু কল্যাণৰ বাবেই চৰকাৰ, আৰু সেইবাবেই জনসাধাৰণে চৰকাৰক ভোট দি জিকাইছে আৰু চৰকাৰ গঠন কৰিবলৈ সেইসকলক আগবঢ়াই দিছে। আৰু সেইসকলে চৰকাৰৰ শাসনৰ বাঘজৰী হাতত লৈ কেৱল ব্যক্তি উন্নয়নৰ কাৰণেই যদি কাম কৰে, তেওঁলোকৰ উন্নয়নৰ কাৰণেই যদি কাম কৰে, জনসাধাৰণৰ মংগলৰ কাৰণে যদি কাম নকৰে, তেতিয়াহ'লে জনসাধাৰণ অতি শীঘ্ৰেই তেওঁলোকে বিৰোধী শক্তিৰ লগত চামিল হ'ব আৰু সেইটো ইতিমধ্যে হ'বলৈ গৈ আছে। কাৰণ আমি দেখিছোঁ যে চৰকাৰখনে জনসাধাৰণক কেনেকৈ জীয়াতু ভোগাইছে। আজি সৰ্বসাধাৰণ মানুহে গাঁৱৰ পৰা বা ঘৰৰ পৰা ওলাই গৈ নিজৰ চহৰখনতে মটৰচাইকেল, স্কুটাৰ, গাড়ী চলাব নোৱাৰা হ'ল। খেদি চৰকাৰৰ পক্ষৰ মানুহে ফাইন লগায়, পেনাল্টি লগায়, টেক্স লগায়, আৰু এই ধৰণে যদি জনসাধাৰণক জীয়াতু ভোগাবলগীয়া হয়, তেতিয়াহ'লে নিশ্চয় শাসক দলৰ প্ৰতি মানুহৰ অনীহা হ'বই বা তেওঁলোকৰ প্ৰতি মানুহৰ বিৰূপ মন্তব্য প্ৰতিটো মুহূৰ্তত থাকিব। আজি প্ৰতিটো মুহূৰ্তত জনসাধাৰণে কিমান কষ্ট পাইছে সেই কথা তেওঁলোকেহে অনুভৱ কৰিব, আৰু শাসক দলে এতিয়া ক্ষমতা থকাৰ পিছত ধনবল জনবল থকাৰ পিছত তেওঁলোকে সেইখিনি কথা অনুভৱ কৰিব নোৱাৰে। যদি আপোনালোকৰ চৰকাৰ আহে, তেতিয়া এটা কথা ওলাই আছে যে অৰুণোদয় আঁচনিটো কাটি দিব। নহয়, নাই, অৰুণোদয় আঁচনিটো এটা ভাল আঁচনি, যিয়ে নহওক আমি ভাল বুলি কৈছোঁ। কাৰণ বহু দৰিদ্ৰজন আমাৰ নিচিনা গাঁও অঞ্চলবিলাকত দৰিদ্ৰসকল আছে। এই দৰিদ্ৰসকলৰ বিশেষকৈ মহিলাসকলক অকণমান সকাহ দিবৰ কাৰণে অৰুণোদয়ৰ দৰে আঁচনি খুবেই প্ৰয়োজন, নিতান্তই প্ৰয়োজন। কিন্তু 1250 টকাৰে আবোৱা ভাৰি এই মানে অবুধ মহিলাসকলক দিম বুলি কৈ
এই ফৰ্ম ফিল আপ কৰি আছোঁ, ফৰ্ম ফিল আপ কৰক, এইবাৰ পাব, এইবাৰ ল'বই, এইবাৰ হ'বই, এনেধৰণে মানুহক প্ৰলোভিত কৰি, মানুহক আভুৱা ভাৰি, মানুহক ধনৰ লোভ দেখুৱাই চৰকাৰ চলোৱাটো এইটো এটা অপৰাধ হয়। আৰু এই অপৰাধৰ দৰে কামবোৰ বিজেপি চৰকাৰে বিগত দিনবিলাকত কৰি আহিছে। সকলো মানুহে দেখিছে, সকলো সৰ্বসাধাৰণ মানুহে এই জুলুকে পানী খাইছে। গতিকে আমিও এই কথাখিনি অনুভৱ কৰিছোঁ আৰু অনুতপ্ত হৈছোঁ। চৰকাৰখনে প্ৰলোভিত কৰি মানুহক শাসন কৰাটো কিমান অপৰাধমূলক কাম, সেই কথাটো চৰকাৰ পক্ষৰ প্ৰত্যেক বুজা ভাল, জনা ভাল, আৰু জনসাধাৰণক এই ধৰণে আভুৱা ভাৰি চৰকাৰ চলোৱাটো আটাইতকৈ মানে পাপেই নহয়, ই এটা মহাপাপী কাম। গতিকে সেইকাৰণে মই আৰু এটা কথা এটা সুধো, হয় বিজেপি আৰু এজিপি মাজত ফাট মেলিছে বুলি এটা কথা ওলাইছে। হয় নাই, বিজেপি আৰু এজিপিৰ মাজত ফাট মেলা কথাটো মই ইমান মনে নধৰে। কাৰণ বিজেপি দলৰ লগত চামিল হোৱাৰ পিছত এজিপিৰ যিটো অৱস্থা হৈ আছে সেই কথাটো সকলো জনসাধাৰণেই বুজি পায়। একেবাৰে সাধাৰণ মানুহ এজনেও এই কথাখিনি অনুধাৱন কৰিছে যে জাতীয়তাবাদী শিবিৰৰ এটা আঞ্চলিকতাবাদী দল, সেই দলটো কেনেকৈ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। যিসকল মানুহে দলটোক গুৰি ধৰি দুবাৰকৈ চৰকাৰ আনিছিলে, সেইসকল মানুহে এতিয়া খুব অন্তৰ্দ্বন্দ্বত ভুগিছে আৰু খুব দুখ প্ৰকাশ কৰে যে এই দলটো কেনেকৈ নিচিন্ন হৈ গ'ল। এইখিনি কথা সকলোৱে জানে। যদি আপুনি বিধায়ক হয়, হয়, ৰাইজে আপোনাক বিচাৰে, হয়, ৰাইজৰ কাৰণে কি কৰিম বুলি ভাবিছে? চাওক, কথাটো একে আখেৰে কোৱাত টান যে ৰাইজৰ কাৰণে আমি জনপ্ৰতিনিধি হৈ কি কৰিম। আজি মানুহৰ সংস্থাপন নাই, আজি মানুহৰ অসমীয়া মানুহৰ কৃষকসকলৰ কাৰণে কোনো কৃষি নীতি নাই, আজি শিক্ষা সম্প্ৰসাৰণৰ কাৰণে, শিক্ষা ব্যৱস্থাটোৰ উন্নতি সাধনৰ কাৰণে, ব্যৱহাৰিক শিক্ষা প্ৰচলন কৰিবৰ কাৰণে চৰকাৰৰ কোনো নীতি আজিলৈকে নহ'ল। আজি উদ্যোগ নীতি নাই, বাণিজ্য নীতি নাই, আজি যুৱক যুৱতীসকলৰ সংস্থাপনৰ কোনো ধৰণৰ নীতি নাই, যুৱক যুৱতীসকলৰ ভৱিষ্যত নিষ্কণ্টক কৰিবৰ কাৰণে চৰকাৰৰ কোনো পলিচি আজিলৈকে নহ'ল। গতিকে এইবোৰ কাম কৰিবৰ কাৰণে আমি জনপ্ৰতিনিধি হ'বৰ কাৰণে দুৰ্বাৰ হেঁপাহেৰে আমি জনসাধাৰণৰ মাজত বিগত বহু বছৰ ধৰি আমি কাম কৰিছোঁ। আৰু জনসাধাৰণৰ মন জয় কৰিবৰ কাৰণে, জনসাধাৰণৰ দুখ সুখৰ সমভাগী হ'বৰ কাৰণে অহোপুৰুষাৰ্থ কৰি আছোঁ। গতিকে আমি ভাবিছোঁ যে কেনেবাকৈ ৰাইজৰ মৰম পালে এই ধৰণৰ সমস্যা সমাধানৰ কাৰণে আমি সৰ্বতোপ্ৰকাৰৰ কাম কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ। আৰু এটা কথা সুধো, যি ধৰণে বিজেপিয়ে বিহাৰত নিৰ্বাচন খেলিলে, ঠিক সেই ধৰণে অসমত নিৰ্বাচন খেলিব বিচাৰিছে নেকি? এই কথাবিলাক চৰ্চা চলি আছে। জনসাধাৰণ যদি সচেতন হয়, মানে জনসাধাৰণ যিসকল আমাৰ ভোটাৰ ৰাইজ আছে, ভোটাৰ ৰাইজ যদি সচেতন হয়, কোনো ধৰণৰ এনেকুৱা বিহাৰৰ যিটো পলিচি হৈছিল বা অসমতো বিহাৰৰ দৰে ভোট খোজা বা ভোট চুৰি কৰাৰ এই কথাবিলাক নস্যাৎ হৈ যাব। কিন্তু আমি দেখিছোঁ যে জনসাধাৰণ ইতিমধ্যে সচেতন হৈছে। আমাৰ অসমীয়া মানুহবোৰ বহুত সচেতন। যোৱাবাৰ আমাৰ লোকসভা নিৰ্বাচনতে যোৰহাট সমষ্টিটোত যি ধৰণে জনসাধাৰণে গৌৰৱ গগৈক 1.5 লাখ ভোটৰ ব্যৱধানত জিকাই দিলে, কোনেওতো ভবা নাছিল। গতিকে সেই বিষয়টোলৈ যদি আমি অনুধাৱন কৰোঁ, নিশ্চয় আমাৰ মানুহবোৰ ৰাজনৈতিকভাৱে বহু সচেতন হৈ গ'ল আৰু বহু পৰিকল্পিতভাৱে তেওঁলোকৰ বহুমূলীয়া ভোট দি আমাৰ চৰকাৰৰ প্ৰতিনিধি কৰিবৰ কাৰণে, উপযুক্ত ব্যক্তিক নিৰ্বাচন কৰিবৰ কাৰণে তেখেতসকলে ইতিমধ্যে সিদ্ধান্ত লৈ থৈছে। আৰু এটা কথা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া যিহেতু শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা পুনৰবাৰ খেলিব বুলি শুনিছোঁ, এতিয়া কংগ্ৰেছেও প্ৰাৰ্থিত্ব দিম বুলি বিচাৰি আছে, ধৰক সেই কথাত কি ক'ব? ইতিমধ্যে সেইখিনিলৈকে সকলো সিদ্ধান্তত উপনীত হোৱা নাই, আলোচনা চলি আছে। আৰু যিহেতু এলায়েন্স ইতিমধ্যে হৈ গৈছে, এলায়েন্স হৈ যোৱাৰ পিছত ছিট শ্বেয়াৰিঙৰো কথাখিনি খুব কম দিনৰ ভিতৰতে আলোচনা হ'ব। সেই আলোচনা মৰ্মে গোটেইবোৰ সিদ্ধান্ত উপনীত হ'ব। এয়া আছিলে ভৱেন মোহন, মাহমৰা সমষ্টিৰ প্ৰাৰ্থিত্ব আগবঢ়াব ৰাইজৰ দলৰ পৰা। আৰু তেওঁ যি পৰিকল্পনা আছে নিৰ্বাচন জয়ী হোৱাৰ পাছত বা নিৰ্বাচনৰ বাবে যি পৰিকল্পনা আছে, সেই তেওঁৰ মুখৰ পৰা আমি জানিলোঁ। আৰু অনাগত দিনত লক্ষণীয় হ'ব ৰাইজে তেওঁক বিধায়ক হিচাপে বিচাৰে নে নিবিচাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
9181 307 221.